নমস্কাৰ বন্ধু বান্ধৱীসকল আমাৰ ৰাখিবল চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। 12 আগষ্ট শাওন মাহৰ শেষৰ সোমবাৰ বা চতুৰ্থ সোমবাৰ। এই সোমবাৰে আপোনালোকে ভুলতো নকৰিব এই 5টা কাম। যদি আপোনালোকে ভুলবশতঃ এই 5টা কাম কৰে তেনেহ'লে আপোনালোকৰ ঘৰত দৰিদ্ৰতা নামি আহিব, মহাদেৱৰ খং উঠিব আৰু আপোনালোকৰ জীৱন ধ্বংস হৈও পৰিব পাৰে। ঘৰত কেতিয়াও আপোনালোকে শুভ কাম কৰিব নোৱাৰিব আৰু ঘৰৰ মানুহ প্ৰায় বেমাৰত পৰি থাকিবলৈ ধৰিব। সেইকাৰণে শাওন মাহৰ এই সোমবাৰে আপোনালোকে ভুলতো নকৰিব এই 5টা কাম। যদি কৰে তেনেহ'লে আপোনালোকে পস্তাবলগীয়া হ'ব পাৰে। আহক তেনেহ'লে জানি লওঁ শাওন মাহত আমি কি কাম কৰাটো উচিত নহয়। ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰি আমাৰ মনোবল বঢ়াব আৰু আপোনালোকৰ বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰি তেওঁলোককো উপকৃত কৰিব। শাওন মাহত মহাদেৱক সন্তুষ্ট কৰিবলৈ একেবাৰে সহজ। আপোনালোকে অকণমান কৰিলেই মহাদেৱ সন্তুষ্ট হৈ পৰিব। মহাদেৱৰ নাম ল'লেও মহাদেৱ সন্তুষ্ট হৈ পৰিব আপোনালোকৰ ওপৰত, যাৰ ফলত আপোনালোকক তেওঁৰ আশীৰ্বাদ প্ৰদান কৰিব যে আপোনালোকে সকলো কাম সুচাৰুভাৱে কৰিব পাৰে আৰু আপোনালোকৰ ঘৰত সুখ শান্তি হৈ পৰে। মহাদেৱৰ আশীৰ্বাদৰ ফলত আপোনালোকৰ সকলো আধৰুৱা কাম সম্পূৰ্ণ হৈ পৰিব, ঘৰত সুখ শান্তি বৃদ্ধি পাবলৈ ধৰিব। মহাদেৱৰ পূজা আপোনালোকে যদি কৰিব নোৱাৰে তথাপিও মহাদেৱক এবাৰ স্মৰণ কৰিবলৈ আপোনালোকে চেষ্টা কৰিব বা মহাদেৱৰ আপোনালোকে এবাৰ নিশ্চয় নাম ল'ব। শাওন মাহটো অতি গুৰুত্বপূৰ্ণ মাহ বুলি মনা গৈছে শাস্ত্ৰৰ অনুসৰি। শাওন মাহত যদি মহাদেৱৰ কাৰণে আপোনালোকে এগছি চাকিও জ্বলায় তেনেহ'লে মহাদেৱ অতি সোনকালে সন্তুষ্ট হৈ পৰিব। আৰু মহাদেৱৰ শিৱলিংগত যদি আপোনালোকে পানী অকণমানো অৰ্পণ কৰে তেনেহ'লে ইয়াৰ ফলতো আপোনালোকে মহাদেৱৰ আশীৰ্বাদ লাভ কৰিবলৈ সক্ষম হ'ব। মহাদেৱ আহি আপোনালোকৰ ঘৰত বাস কৰিবলৈ ধৰিব। মহাদেৱ সন্তুষ্ট হৈ পৰিব আপোনালোকৰ ওপৰত। ইয়াৰ ফলত আপোনালোকে সকলো ক্ষেত্ৰতে সুফল লাভ কৰিবলৈ সক্ষম হ'ব আৰু ঘৰৰ পৰিৱেশ পবিত্ৰ হৈ পৰিব। কিন্তু এটা কথা যে এই শাওন মাহত আপোনালোকে কিছুমান কামৰ পৰা দূৰত্ব বজাই ৰাখিব লাগিব। যদি এই কামবোৰ শাওন মাহত আপোনালোকে কৰে তেনেহ'লে মহাদেৱৰ খং উঠিব আৰু আপোনালোকৰ ঘৰ এৰি গুচি যাব, যাৰ ফলত আপোনালোকৰ ঘৰত দুখ দৰিদ্ৰতাই আৱৰি ধৰিব। আপোনালোকৰ ঘৰত প্ৰায় কণ্ডল হ'বলৈ ধৰিব, বেমাৰ আজাৰ বৃদ্ধি পাবলৈ ধৰিব আপোনালোকৰ ঘৰত। সেইকাৰণে শাওন মাহত এনে কিছুমান কাম আপোনালোকে কৰাটো উচিত নহয়, যিবোৰ কাম কৰিলে মহাদেৱৰ খং উঠিব পাৰে। সেইকাৰণে এই শাওন মাহৰ শেষৰ সোমবাৰে আপোনালোকে কেতিয়াও নকৰিব এই 5টা কাম। মনত ৰাখিব বা ভুলতো আপোনালোকে এই 5টা কাম নকৰিব। শাওন মাহৰ এই সোমবাৰে শিৱলিংগত কেতিয়াও আপোনালোকে তুলসী পাত অৰ্পণ নকৰিব। তুলসী পাত অৰ্পণ কৰাটো মানা কৰা হৈছে শাস্ত্ৰৰ অনুসৰি। যদি শিৱলিংগত আপোনালোকে তুলসী পাত অৰ্পণ কৰে তেনেহ'লে আপোনালোকৰ বহু বেয়া হ'ব। ইয়াৰ ফলত মহাদেৱৰো খং উঠিব পাৰে, যাৰ ফলত আপোনালোকে ইয়াৰ ভাল ফল পোৱাতকৈ বেয়া ফল পাবলৈহে সম্ভৱ হ'ব, যাৰ ফলত আপোনালোকৰ জীৱন ধ্বংস হৈ পৰিব। আপোনালোকৰ ঘৰত দুখ দৰিদ্ৰতা বৃদ্ধি পাবলৈ ধৰিব। সেইকাৰণে শাওন মাহৰ আপোনালোকে যিকোনো দিনত আপোনালোকে তুলসী পাত কেতিয়াও শিৱলিংগত অৰ্পণ কৰাটো উচিত নহয়। যদি আপোনালোকে শিৱস্থানলৈ এই তুলসী পাত লৈ যাব বিচাৰে তেনেহ'লে লৈ যাব পাৰিব। শিৱলিংগৰ তলত ৰাখি প্ৰণাম কৰি আপোনালোকে সেই তুলসী পাত আকৌ ঘৰলৈ লৈ আহিব পাৰিব। কিন্তু শিৱলিংগত কেতিয়াও ভুলতো তুলসী পাত অৰ্পণ নকৰিব। এনে কৰাটো মানা কৰা হৈছে শাস্ত্ৰৰ অনুসৰি। শিৱলিংগত কেতিয়াও সেন্দুৰ আপোনালোকে অৰ্পণ নকৰিব বা সেন্দুৰ দি শিৱলিংগ কেতিয়াও আপোনালোকে ধুৱাবলৈ চেষ্টা নকৰিব। এনে কৰাটো বহু পাপ বুলি মনা গৈছে শাস্ত্ৰৰ অনুসৰি। কাৰণ সেন্দুৰ মহিলাসকলৰ অলংকাৰ বুলি মনা গৈছে। কেতিয়াও শিৱলিংগত সেন্দুৰ অৰ্পণ কৰাটো উচিত নহয় বা সেন্দুৰ দি কেতিয়াও শিৱলিংগ ধুৱাই দিব নালাগে। এনে কৰিলে মহাদেৱৰ খং উঠিব আৰু মহাদেৱে আপোনালোকৰ ওপৰত আক্ৰোষ্ট হৈ পৰিব, যাৰ ফলত আপোনালোকৰ ঘৰত দুখ দৰিদ্ৰতা বৃদ্ধি পাবলৈ ধৰিব, ঘৰত প্ৰায় কণ্ডল হ'বলৈ ধৰিব আৰু আপোনালোকৰ ওপৰৰ পৰা আশীৰ্বাদ নোহোৱা হৈ পৰিব মহাদেৱৰ। ঘৰত থকা সকলো দেৱ দেৱী গুচি যাব, যাৰ ফলত আপোনালোকৰ ঘৰত দুখ দৰিদ্ৰতাই আৱৰি ধৰিবলৈ ধৰিব, যাৰ ফলত আপোনালোকে গোটেই জীৱন অশান্তিময় হিচাপে পাৰ কৰিবলগীয়া হ'ব পাৰে। সেইকাৰণে এই ভুল আপোনালোকে শাওন মাহৰ যিকোনো দিনত নকৰিব বা এই শেষৰ সোমবাৰে আপোনালোকে কৰাটো উচিত নহয়। শাওন মাহৰ সোমবাৰে সকলো লোকে শিৱলিংগত গাখীৰ বা পানীৰ অৰ্পণ কৰে। আপোনালোকেও যদি গাখীৰ অৰ্পণ কৰিব বিচাৰে তেনেহ'লে সুন্দৰভাৱে অৰ্পণ কৰিব। ইয়াৰ মাজতো আপোনালোকৰ এটা কথা লুকাই আছে। গাখীৰ অৰ্পণ কৰিলেই নহ'ব, সদায় আপোনালোকে শিৱলিংগত কেঁচা গাখীৰ অৰ্পণ কৰিব। কেতিয়াও ফাটি যোৱা গাখীৰ বা গৰম গাখীৰ কেতিয়াও শিৱলিংগত অৰ্পণ কৰিব নাপায়। যদি ফাটি যোৱা গাখীৰ বা কেঁচা গাখীৰ বা গৰম গাখীৰ আপোনালোকে শিৱলিংগত অৰ্পণ কৰে তেনেহ'লে ইয়াৰ ফলত মহাদেৱৰ খং উঠিব
আৰু মহাদেৱৰ খঙৰ ফলত আপোনালোকৰ বহু বেছি ক্ষতি হৈ পৰিবলৈ ধৰিব আপোনালোকৰ পৰিয়ালৰ উপৰিও আপোনাৰ ওপৰতো ইয়াৰ প্ৰভাৱ দেখিবলৈ পাব আপোনালোকৰ মানসিক চাপ বৃদ্ধি পাবলৈ ধৰিব ঘৰত দৰিদ্ৰতা বৃদ্ধি পাবলৈ ধৰিব সেইকাৰণে শাওণ মাহৰ যিকোনো দিনত গৰম গাখীৰ বা ফটা গাখীৰ কেতিয়াও আপোনালোকে শিৱলিংগত অৰ্পণ কৰাটো উচিত নহয় শাওণ মাহৰ এই সোমবাৰে যেতিয়া আপোনালোকে শিৱস্থানলৈ যাব সেই সময়ত আপোনালোকে যিকোনো ৰঙৰ কাপোৰ পৰিধান কৰিব পাৰিব একমাত্ৰ আপোনালোকে কলা ৰঙৰ বস্ত্ৰ পৰিধান নকৰিব বগা ৰঙৰ বস্ত্ৰ পৰিধান কৰিব পাৰিব ৰঙা ৰঙৰ পাৰিব বা গেৰুৱা ৰঙৰ বস্ত্ৰ পৰিধান কৰি যাব পাৰিব কিন্তু ভুলতো আপোনালোকে কলা ৰঙৰ বস্ত্ৰ পৰিধান কৰি নাযাব কলা ৰঙৰ বস্ত্ৰ পৰিধান কৰি যদি আপোনালোকে পূজা কৰে তেনেহলে সেই পূজাৰ একো আপোনালোকে ফল নাপাব উল্টাকৈ সেই পূজাৰ বেয়া ফলহে আপোনালোকে লাভ কৰিবলৈ সক্ষম হ'ব কলা ৰঙৰ বস্ত্ৰ পৰিধান কৰি গলে মহাদেৱৰ খং উঠিব যাৰ ফলত আপোনালোকৰ ওপৰত মহাদেৱৰ পৰম কৃপা কেতিয়াও নপৰিব আৰু আপোনাৰ মনৰ আশা কেতিয়াও পূৰ্ণ হৈ নপৰিব মহাদেৱ আহি আপোনালোকৰ ঘৰত বাস নকৰিব যাৰ ফলত আপোনালোকৰ ঘৰত দুখ দৰিদ্ৰতা বৃদ্ধি পাবলৈ ধৰিব সেইকাৰণে শাওণ মাহৰ যিকোনো দিনত আপোনালোকে শিৱস্থানলৈ গ'লে বা যিকোনো ক্ষেত্ৰত মহাদেৱৰ ওচৰলৈ যদি আপোনালোকে যায় তেনেহলে ৰঙা ৰঙৰ বস্ত্ৰ বা গেৰুৱা ৰঙৰ বস্ত্ৰ নাইবা বগা ৰঙৰ বস্ত্ৰ পৰিধান কৰি যাব কিন্তু ভুলতো কলা ৰঙৰ বস্ত্ৰ পৰিধান কৰি নাযাব শিৱলিংগত কেতিয়াও আমি হালধি অৰ্পণ কৰিব নাপায় শাস্ত্ৰৰ মতে কোৱা হৈছে যে বা শিৱপুৰাণৰ অনুসৰি কোৱা হৈছে যে হালধি মহিলাসকলৰ অলংকাৰ বুলি মনা গৈছে বা এইবোৰ মহিলাসকলৰ বস্তু হয় এই বস্তু কেতিয়াও মহাদেৱক অৰ্পণ কৰিব নাপায় বা এইবোৰ বস্তু কেতিয়াও আমি নিবেদন কৰিব নালাগে এনে বস্তু যদি মহাদেৱৰ ওচৰত আপোনালোকে অৰ্পণ কৰে তেনেহলে ইয়াৰ ফলত আপোনালোকৰ জীৱনলৈ দুখ দৰিদ্ৰতা নামি আহিব সকলো ফালৰ পৰা আপোনালোকৰ জীৱনলৈ অশান্তি নামি আহিব আপোনালোকৰ ঘৰৰ পৰা সকলো দেৱ দেৱী গুচি যাব আৰু মহাদেৱৰ পৰম কৃপা আপোনালোকে লাভ কৰিব নোৱাৰিব যাৰ ফলত আপোনালোকে যি পূজা কৰিব সেই পূজাৰ উচিত ফল আপোনালোকে লাভ কৰিব নোৱাৰিব ঘৰত অশান্তিময় পৰিৱেশ বিৰাজ হ'বলৈ ধৰিব আৰু আপোনাৰ স্বাস্থ্য প্ৰায় বেয়া হৈ পৰিবলৈ ধৰিব সেইকাৰণে এই ভুল কেতিয়াও নকৰিব এই শাওণ মাহৰ সোমবাৰে যেতিয়া মহাদেৱৰ পূজা কৰিব সেই সময়ত আপোনালোকে ভুলতো চম্পা ফুল মহাদেৱক নিবেদন কৰাটো উচিত নহয় এনে কৰিলে আপোনালোকৰ বহু অশান্তি নামি আহিব জীৱনলৈ যিকোনো ফুল আপোনালোকে অৰ্পণ কৰিব পাৰিব কিন্তু ভুলতো আপোনালোকে চম্পা ফুল মহাদেৱৰ চৰণত নিবেদন নকৰিব বা শিৱলিংগত অৰ্পণ নকৰিব এনে কৰাটো মানা কৰা হৈছে শাস্ত্ৰৰ অনুসৰি এনে কৰিলে মহাদেৱৰ খং উঠিব যাৰ ফলত আপোনালোকৰ ওপৰৰ পৰা মহাদেৱৰ পৰম কৃপা নোহোৱা হৈ পৰিব আপোনালোকে যি মনোবাঞ্ছা কৰি পূজাক দিব সেই পূজাৰ ফল আপোনালোকে কেতিয়াও লাভ কৰিব নোৱাৰিব এই সোমবাৰে যেতিয়া আপোনালোকে শিৱস্থানলৈ যাব বা মহাদেৱৰ ওচৰলৈ যাব সেই সময়ত আপোনালোকে নাৰিকল অৰ্পণ কৰিব পাৰিব কিন্তু নাৰিকলৰ পানী কেতিয়াও মহাদেৱৰ ওচৰত অৰ্পণ নকৰিব বা শিৱলিংগৰ ওপৰত কেতিয়াও নাৰিকলৰ পানী অৰ্পণ নকৰিব আপোনালোকে বেলেগ জেগাত নাৰিকল ভাগি ল'ব তাৰ পৰা আপোনালোকে তাত পানীখিনি পেলাই তাৰ পিছত আপোনালোকে নাৰিকলটো আনি মহাদেৱৰ চৰণত ৰাখি প্ৰণাম কৰিব বা শিৱলিংগৰ ওচৰত ৰাখি প্ৰণাম কৰিব তেনেকৈ আপোনালোকে অৰ্পণ কৰিব কিন্তু এই পানীখিনি আপোনালোকে কেতিয়াও শিৱলিংগৰ ওপৰত কেতিয়াও অৰ্পণ নকৰিব যদি এনে কৰে আপোনালোকৰ বহু বেছি পাপ লাগিব ইয়াৰ ফল আপোনালোকে অতি সোনকালে লাভ কৰিব পাৰিব ইয়াৰ ফলত মহাদেৱৰ খং উঠিব যাৰ ফলত আপোনালোকৰ সকলো কাম ৰৈ যাব আৰু সকলো কামতে আপোনালোকৰ বাধা আহি পৰিব আপোনালোকৰ যি কামৰ কাৰণে আপোনালোকে এই পূজা দিব সেই কাম কেতিয়াও আপোনালোকৰ ফলপ্ৰসূ নহ'ব আৰু মহাদেৱে আপোনাৰ ওপৰৰ পৰা আশীৰ্বাদ অতৰাই লৈ যাব হয়তো এই ভিডিঅ'টোৰ যোগেদি আপোনালোকে সুন্দৰভাৱে বুজি পালে যদি কিবা অসুবিধা পালে নিশ্চয় মোক তলত কমেণ্ট কৰি জনাব ইয়াৰ পিছৰ ভিডিঅ'টোতে মই আপোনালোকৰ কাৰণে লৈ আহিবলৈ চেষ্টা কৰিম তেনেহ'লে আজিলৈ নমস্কাৰ